Namaskar. Today we are going to discuss the very famous case, the State of Assam versus Tupendranath Rajkhwa. আৰু এই কেছটোৰ জাজমেণ্টটো গুৱাহাটী হাইকোৰ্টে 6 August 1974 pronounce কৰিছিলে। Now the question is why this case is so famous? কাৰণ এই কেছটোত ইণ্ডিয়ান হিষ্ট্ৰীত প্ৰথমবাৰৰ কাৰণে এজন জাজক ফাঁচীৰ দণ্ডৰে দণ্ডিত কৰা হৈছিলে। A judge was hanged till death. Usually, as we know, that only a judge has the authority to pass the death sentence against an accused. এজন দোষীক ফাঁচী কাঠত ওলোমোৱা বা ডেথ সেন্টেন্সৰ অৰ্ডাৰ কেৱল মাত্ৰ এজন জাজেহে পাছ কৰিব পাৰে। Yes, he has to follow certain rules and regulation. তেওঁ জাজ এজনে কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন ফ'ল' কৰিব লাগিব IPC বা CRPCৰ আণ্ডাৰত থকা, কিন্তু এজন জাজৰহে বেচিকেলি জাজৰ থ্ৰুদিহে এটা ডেথ সেন্টেন্স পাছ কৰিব পাৰে। কিন্তু এনেকুৱা কি হ'ল যে উপেন্দ্ৰনাথ ৰাজখোৱাই কি কৰিলে যাৰ কাৰণে এজন ৰিটায়াৰ্ড জাজক বা ফাঁচী কাঠত ওলমাবলগীয়া হ'ল। Hello everyone, my name is Shyam K. Kolita and welcome to my channel Knowledge is Power. এতিয়া আহিছোঁ কেছটোৰ মেইন ফেক্টছখিনিলৈ। He was posted as District and Session Judge in Dhubri District of Assam just before his retirement. উপেন্দ্ৰনাথ ৰাজখোৱাই জাষ্ট ৰিটায়াৰ্ড হোৱাৰ আগমুহূৰ্তত তেওঁ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হিচাপে ধুবুৰী ডিষ্ট্ৰিক্টলৈকে ট্ৰান্সফাৰ হৈছিলে। He retired in February 1970. তেওঁ ফেব্ৰুৱাৰী মান্থৰ ৰিটায়াৰ্ড হয় 1970 চনত। কিন্তু ইউজুৱেলি যেতিয়া এজন গভৰ্ণমেণ্ট জব কৰি থকা ব্যক্তি বা জাজ এজনক যেতিয়া তেওঁ জবটো পায়, পোৱাৰ পিছত তেওঁ এটা বাংলো বা তেওঁলৈ এটা ঘৰ অফাৰ কৰা হয় থকাৰ কাৰণে, যাক আমি কোৱাৰ্টাৰ্ছ বুলি কওঁ। আৰু ঠিক তেনেদৰে জাষ্টিছ উপেন্দ্ৰনাথ ৰাজখোৱাকো এটা বাংলো, গভৰ্ণমেণ্ট বাংলো অফাৰ কৰা হৈছিলে, বিকজ হি ৱাজ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ। কিন্তু তেওঁ ৰিটায়াৰ্ড হোৱাৰ পিছত সেই বাংলোটো এৰি দিব লাগিছিলে, চৰকাৰক এৰি দিব লাগিছিলে, কিন্তু তেওঁ সেই বাংলোটো এৰি দিয়া নাছিলে। এণ্ড ছাডেনলি তেওঁৰ ৱাইফ আৰু তেখেতৰ 3জনী ছোৱালী আছিলে আৰু গোটেই তেওঁৰ পৰিয়ালৰ বাকীবোৰ সদস্য নোহোৱা হয়। ছাডেনলি ডিছএপিয়াৰ, তেখেতৰ ৱাইফ আৰু যি 3জনী ছোৱালী আছিলে গোটেই 4জন পৰিয়ালটোৰ সদস্য নোহোৱা হয়, হঠাতে অদৃশ্য হৈ যায়। আৰু তেখেতক যদি কোনোবাই তেখেতৰ ৱাইফ বা ডটাৰ্ছবিলাখনৰ কথা সুধে, তেওঁ সদায় ইগন'ৰ কৰিছিলে আৰু বিভিন্ন ধৰণৰ এক্সকিউজ ক'বলৈকে ষ্টাৰ্ট কৰিছিলে। আৰু সেইকাৰণে কাষৰ নেইবাৰ্ছ হওক বা তেওঁৰ চিনাকি যিবোৰ মানুহ আছিলে তেওঁৰ ওপৰত কিছু সন্দেহ হোৱা আৰম্ভ কৰিছিলে, কাৰণ ছাডেনলি তেওঁৰ ৱাইফ এণ্ড ডটাৰ্ছ নোহোৱা হৈছে আৰু বিভিন্ন ধৰণৰ এক্সকিউজ কৈ আছিলে উপেন্দ্ৰনাথ ৰাজখোৱাই। In the 1970, Upendranath Rajkhwa went vacant and another judge came in his place. However, no one knew about where Rajkhwa went. 1970 কেইদিনমান পিছত, after few months, উপেন্দ্ৰনাথ ৰাজখোৱাই তেওঁৰ যিটো গভৰ্ণমেণ্ট বাংলো আছিলে সেইটো এৰি দিলে আৰু তাত ঠাইত এজন নতুনকৈ জাজ আহিলে, নতুন এজন ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ হিচাপে আহিলে আৰু তেওঁ তাত সেই বাংলোটোত থকা আৰম্ভ কৰিলে। কিন্তু কোনেও নাজানে যে ৰাজখোৱা এতিয়া ক'লৈ গুচি গ'ল। কাকো একো নজনোৱাকৈ ৰাজখোৱা হঠাতে তেখেতো নোহোৱা হৈ থাকিলে। আৰু কেইদিনমান পিছত ৰাজখোৱাৰ ব্ৰাদাৰ ইন ল, যিজন ৰাজখোৱাৰ উপেন্দ্ৰনাথ ৰাজখোৱাৰ ভনীয়েকৰ ভায়েক আছিলে আৰু যি পুলিচ অফিচাৰ হিচাপে কাম কৰিছিলে, তেওঁ ৰাজখোৱাৰ ঘৰলৈকে আহে আৰু তেওঁৰ খা খবৰ লোৱা আৰম্ভ কৰে। আৰু তেতিয়া তেখেতে গম পায় যে ৰাজখোৱাৰ পৰিয়ালৰ গোটেইবোৰ সদস্য ডিছএপিয়াৰ্ড হৈছে আৰু কোনো নাজানে যে ৰাজখোৱা ক'লৈ গ'ল, তেওঁৰ ৱাইফ ক'লৈকে গ'ল, কোনোৱে নাজানে। এণ্ড আফটাৰ ফিউ ডেজ উপেন্দ্ৰনাথ ৰাজখোৱাক এখন হস্পিটেলৰ ভিতৰত, হোটেলৰ ভিতৰত, তেওঁৰ নিজৰ ৰুমৰ ভিতৰত ছুইচাইড কৰিবলৈ যত্ন কৰোঁতে তেওঁক ধৰাত পেলায় আৰু তাৰপিছত তেওঁক হস্পিটেলাইজ কৰা হয়। মনত ৰাখিব, আণ্ডাৰ ছেকশ্যন 309 অফ ইণ্ডিয়ান পিনেল কোড, attempt to suicide is also punishable. যদি কোনোবাই ছুইচাইড কৰিবলৈকে যত্ন কৰে তেতিয়াহ'লে তেওঁক এবছৰলৈকে কাৰাবাস দিব পাৰে। আৰু ছুইচাইডটো এনেকুৱা এটা অফেন্স হয় যিটো যদি কমিশ্যন কৰাৰ পিছত ছাকচেছফুল হয়, যদি এজন মানুহে ছুইচাইড কৰিবলৈকে গৈছে আৰু তেওঁ যদি ছুইচাইড কৰি ছাকচেছফুল হয় তেতিয়াহ'লে ইট ইজ নট পানিছেবল, কাৰণ এজন মানুহ যি ছুইচাইড কৰি মৃত্যু হৈছে তেওঁক আৰু লয়ে তেওঁক পানিছমেণ্ট দিবলৈকে নাযায়।
কিন্তু এটেম্প কৰিবলৈকে গ'লে কিন্তু তেওঁক পানিছমেণ্ট দিয়া হ'ব বিকজ being a citizen we are the part of this nations আমি এই ইণ্ডিয়া নেশ্যনৰ পাৰ্ট হয় আৰু আমাৰ নিজৰো ৰাইট নাই যে আমি নিজৰ লাইফটো লৈ ল'ম and it is not violative of Article 21 which provides the right to life and liberty, personal liberty. ইয়াৰ পিছত ৰাজখোৱাই নিজে কনফেছ কৰে পুলিচলৈকে যে তেওঁৰ নিজৰ ৱাইফ আৰু নিজৰ যি তিনিজনী ছোৱালী আছে তেওঁ হত্যা কৰি তেওঁৰ যিটো গভৰ্ণমেণ্ট বাংলো আছিলে which was given him when he was the district and session judge তাত তেওঁ এই মৃত্যুদেহবোৰ তাত তেওঁ পুতি থৈছিলে বুলি তেওঁ পুলিচৰ সন্মুখত কনফেছনছ কৰে এটা কথা মনত ৰাখিব এই কেছটোত দ্য ষ্টেট অফ আছাম ভাৰ্চেছ উপেন্দ্ৰনাথ ৰাজখোৱা কেছটোত যি জাজমেণ্ট দিয়া হৈছে এইটো কমপ্লিটলি চাৰ্কামটেঞ্চিয়েল এভিডেন্সৰ ওপৰত জাজমেণ্ট দিয়া হৈছে ইয়াত কোনো আই উইটনেছ নাছিলে বা ডাইৰেক্ট উইটনেছ নাছিলে আৰু ডাইৰেক্ট এভিডেন্সো ইয়াত এভেইলেবল নাছিলে ইয়াতে কমপ্লিটলি চাৰ্কামটেঞ্চিয়েল এভিডেন্সৰ ওপৰতহে জাজমেণ্টটো দিয়া হৈছিলে The lower court sentenced Upendranath Rajkhwa to death. ইয়াত lower court means court of sessionৰ কথা কোৱা হৈছে আমি যদি ক্ৰিমিনেল মেটাৰ্ছত আমাৰ কোৰ্টৰ ষ্ট্ৰাকচাৰখিনি চাওঁ আটাইতকৈ তলত থাকে জুডিচিয়েল মেজিষ্ট্ৰেট অফ ছেকেণ্ড ক্লাছ তাৰ ওপৰত থাকে জুডিচিয়েল মেজিষ্ট্ৰেট অফ ফাৰ্ষ্ট ক্লাছ তাৰ ওপৰত থাকে CJM চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ওপৰত কোৰ্টটো হৈছে কোৰ্ট অফ ছেছন আৰু কোৰ্ট অফ ছেছনৰ ওপৰত হৈছে হাই কোৰ্ট এণ্ড হাই কোৰ্টৰ ওপৰত হৈছে দ্য সুপ্ৰিম কোৰ্ট ইয়াতে লোৱাৰ কোৰ্টৰ হে অথৰিটি থাকে ডেথ সেন্টেন্স পাস কৰাৰ কাৰণে এজন মেজিষ্ট্ৰেটে ডেথ সেন্টেন্স পাস কৰিব নোৱাৰে After this, Upendranath Rajkhwa appealed to the High Court against the death sentence, but the High Court also upheld the decision of the lower court. মনত ৰাখিব যেতিয়া lower court sentence death sentence that are passed কৰে তেতিয়াহলে it must be confirmed by at least two judges of the high court or at least দুজন জাজে এই death sentence to confirm কৰিব লাগিব otherwise it will not be effective otherwise মানে death sentence to effective হ'ব নোৱাৰে আৰু প্ৰত্যেকজন ব্যক্তিৰে ৰাইটস থাকে যদি কাৰোবাৰ এগেইনষ্টত ডেথ সেন্টেন্স পাসড হৈছে বা কাৰোবাৰ এগেইনষ্টত যদি ইমপ্ৰিজনমেন্টৰ পানিশমেন্ট সেন্টেন্স এটা পাসড হৈছে তেতিয়াহলে আপুনি তাতকৈ হায়াৰ কোৰ্টত এপিল কৰাৰ কাৰণে সকলো একিউজড পাৰ্সনৰ ৰাইটস থাকে আৰু সেই কাৰণে উপেন্দ্ৰনাথ ৰাজখোৱাইও এপিল কৰিলে হাই কোৰ্টলৈ কাৰণ লোৱাৰ কোৰ্টৰ ওপৰত কোনখন কোৰ্ট আছে হাই কোৰ্ট আছে কিন্তু হাই কোৰ্টেও সেশন কোৰ্টৰ ডিসিশনকে আপহেল্ড কৰিলে মানে তেওঁ এই এপিলটো খাৰিজ কৰি দিলে ডিসমিস কৰি দিলে আৰু ক'লে যে উই আপহেল্ড দ্য ডিসিশন অফ দ্য লোৱাৰ কোৰ্ট আৰু ইয়াৰ পিছত আমি জানো যে হাই কোৰ্টৰ ওপৰত থাকে সুপ্ৰিম কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ অস্ত্ৰলৈকে উপেন্দ্ৰ ৰাজখোৱাই এপিল কৰিলে দেন ৰাজখোৱা এপিল টু দ্য সুপ্ৰিম কোৰ্ট বাট দ্য সুপ্ৰিম কোৰ্ট অলসো আপহেল্ড দ্য ডিসিশন অফ দ্য হাই কোৰ্ট এণ্ড দ্য লোৱাৰ কোৰ্ট কিন্তু সুপ্ৰিম কোৰ্টেও ইয়াতে তেখেতৰ এপিলটো ডিসমিস কৰি দিলে আৰু তেওঁলোকেও সুপ্ৰিম কোৰ্টৰ জাজ মাননীয় জাজ পৰেও হাই কোৰ্টৰ ডিসিশনে আপহোল্ড কৰিলে It is said that Rajkhwa had also appealed to the president for mercy petition. মনত ৰাখিব কাৰোবাৰ এগেইনষ্ট যদি ডেথ সেন্টেন্স পাসড হৈছে তেতিয়াহলে প্ৰেসিডেন্টৰ পাৱাৰ থাকে টু পাৰ্ডন ডেট পাৰ্সনস সেই মানুহজনক পাৰ্ডন কৰাৰ কাৰণে প্ৰেসিডেন্টৰ ৰাইটস থাকে আৰু সেই কাৰণে এটো কোৱা হয় যে উপেন্দ্ৰনাথ ৰাজখোৱাই প্ৰেসিডেন্টলৈকেও মাৰ্সি পিটিশন কৰিছিলে কিন্তু but he also turned down his appeal কিন্তু তেওঁৰ এপিলখন টাৰ্ন ডাউন নমাই অনা হয় On 14 February 1976, former Judge Upendranath Rajkhwa was hanged in Jorhat jail for the murder of his wife and 3 daughters. 14 February 1976, finally, former Judge Upendranath Rajkhwa Jorhat jailot hanging till death হিচাপত তেওঁক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় কিয় কাৰণ তেওঁ নিজৰ ওয়াইফ আৰু নিজৰ তিনিজনী ছোৱালীক হত্যা কৰিছিলে এই কেছটোৰ আটাইতকৈ আচৰিত কথাটো হ'ল যে যদিও উপেন্দ্ৰনাথ ৰাজখোৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ল কিন্তু তেওঁ কেতিয়াও এই কথাটো কাকো নজনালে যে ইয়াৰ ৰিজন কি আছিলে why he has killed his wife as well as his 3 daughters তেওঁ নিজৰ ওয়াইফ আৰু নিজৰ
তিনিজনী ছোৱালী কিয় হত্যা কৰিলে এই কথাটো কিন্তু তেওঁ কাৰো আগত তেওঁ কনফেছ কৰিও নক'লে, কাৰো আগত তেওঁ নজনালেও, আৰু এই ৰহস্য এতিয়াও বৰ্তমানলৈকে ৰহস্য হৈয়ে থাকি গ'ল। আৰু ইয়াকে কৈ মই আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক, আৰু মই যাতে ফিউচাৰত এনেকুৱা ধৰণৰ ভিডিঅ' বনাব পাৰোঁ তাৰ কাৰণে মটিভেটেড কৰক। থেংক ইউ। জয় হিন্দ, জয় আই অসম।